সংগঠনক আহিছে সকলকে আন্তরিকভাবে ধন্যবাদ জানাই। কষ্ট হলেও 2 ঘণ্টা সময় কষ্ট কৰি আপোনালোকে নিশ্চিতভাৱে সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা জেনেৰেল সেক্ৰেটাৰী আৰু মুছাৰফ আছে আৰু সমন্বয়ৰক্ষী সমিতিৰ 2জনকে উঠিব, তেওঁলোকে শ্লোগান দিব। অলপ সময় শ্লোগান দিয়াৰ পিছত তাৰ পিছতে আমি আমাৰ পৰৱৰ্তী আমাৰ বিভিন্ন সংগঠনৰ লিডাৰসকলে বক্তব্য দিব। সেই বক্তব্যবিলাক আমি শুনিম। তাৰ পিছত আমি ভাৰত চৰকাৰৰ গতিকে আমি সংকল্প ল'ব লাগিব। আমি ভাৰতীয় নাগৰিকক অন্যায় কৰা হৈছে, অসমত ভাৰতীয় নাগৰিকক ডি ভোটাৰৰ নামত অন্যায় কৰা হৈছে, ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ নামত অন্যায় কৰা হৈছে। গতিকে এই যে অন্যায় অত্যাচাৰ কৰিছে এইবোৰৰ প্ৰতিবাদত আমি আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰথম দাবী হৈছে যিসকল মানুহৰ নাম NRCত আহিছে তেওঁলোকক নেশ্যনেল আইডেণ্টি কাৰ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকক নেশ্যনেল আইডেণ্টি কাৰ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকলৰ নাম অহা নাই, 19 লাখ মানুহৰ নাম বাদ কৰিছে, তেওঁলোকক ৰিজেকশ্যন স্লিপ দিয়াৰ ব্যৱস্থা কৰিব লাগে। হয়নে নাই? হয় নাই? আৰু এই যে পুছবেকৰ নামত, ন'মেন্স লেণ্ডত, ডি ভোটাৰৰ নামত, FT কোডৰ নামত, বৰ্ডাৰ পুলিচৰ নামত যি অন্যায় কৰা হৈ আছে এইবোৰ স্পষ্টভাৱে কৈছো বন্ধ হ'ব লাগিব। হ'ব লাগিব নাই? শব্দ কথা ইউজ কৰা নাই। গতিকে মুখ্যমন্ত্ৰীয়ে গাৰ জোৰেৰে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত এটাক তেওঁলোকে গাৰ বল খুটুৱাই কৰিব বিচাৰিছে। অসমৰ ক্ষেত্ৰত বিদেশী বহিষ্কৰণ প্ৰক্ৰিয়াটো বেলেগ হ'ব। ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত বাংলাদেশে আছে, ধৰিছে, গোটাই দিছে, বাংলাদেশ লৈ লৈছে, কিন্তু অসমৰ ক্ষেত্ৰত বেলেগ। কাৰণ অসমত NRC আছে, অসমত অসম চুক্তি হৈছে। এই চুক্তি ৭১ 25 মাৰ্চ সুপ্ৰিম কোৰ্টে কাৰ্ডবিয়া নিৰ্ধাৰণ কৰি দিছে, আমি সকলোৱে মানি লৈছো। ইয়াত ফৰেনাৰ্ছ যদি বিদেশী আছে ভালকে আলোচনা কৰি আইনগতভাৱে বিদেশী বহিষ্কৰণ কৰক, সহযোগ থাকিব। গতিকে মই এইখিনি কথা কৈ আমাৰ দাবীখিনি আপোনালোকক ক'লো যে আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ এই স্মাৰক পত্ৰ দিয়াৰ পিছত যদি চৰকাৰে আমাৰ কথাবিলাক গুৰুত্ব নিদিয়ে নিশ্চিতভাৱে আমি আমাৰ আৰু অধিক